মানুহে সুখৰ পিছে পিছে ঘূৰি ফুৰে। সুখ পাবৰ বাবে মানুহে বহুত কিবা কিবি কৰে, কিন্তু প্ৰকৃত সুখ কেনেকৈ বিচাৰি পোৱা যায় সেইটো নাভাবে। বহুত কিবা কিবি অৰ্জন কৰি থাকিলে মানেই সুখ পোৱা নাযায়। ধুনীয়া ৰামধেনুৰ বাবে এজাক কিনকিনীয়া বৰষুণেই যথেষ্ট। বেছি বৰষুণ দিলে ৰামধেনু দেখা পোৱা নাযায়। গতিকে সৰু সৰু বস্তুবোৰত বা কামবোৰতেই সুখ বিচাৰি পোৱা যায়। মাথো জানিব লাগিব কেনেকৈ সুখ সৃষ্টি কৰিব লাগে। জীৱনৰ আটাইতকৈ কঠিন কাম হৈছে মানুহ চিনি পোৱাটো। গতিকে যেতিয়া আপুনি একো বুজি নাপায়, শান্ত হৈ নিজকে বুজোৱাটো ভাল। আপুনি যি পাইছে সেয়া আপোনাৰ বাবে ভাল। গতিকে জীৱনত যি আছে, যি পাইছে তাক লৈ সুখী হ'বলৈ শিকক। হাজাৰটা সমস্যাৰ মাজত নিজকে শান্ত কৰিবলৈ শিকক। দেখিব আপোনাৰ আধা সমস্যা সমাধান হৈ পৰিব। কাৰণ হাজাৰটা সমস্যাৰ মাজতো আগবাঢ়ি গৈ থকাৰ নামেই হৈছে জীৱন। আজিকালি সম্পৰ্কবোৰ সূৰ্যমুখী ফুলৰ দৰে হৈ গৈছে। য'ত অধিক লাভ দেখা পায় সেইফালে মূৰ ঘূৰাই। সেইগৰাকী ব্যক্তিক কেতিয়াও মিছা নক'ব যি আপোনাক চকু মুদি বিশ্বাস কৰে, আপোনাৰ মিছা কথাটো বিশ্বাস কৰে। সম্বন্ধক লৈ চিন্তা কৰা বন্ধ কৰক। কাৰণ যিজন আপোনাৰ লগত থাকিব তেওঁ আপোনাৰ লগত হাজাৰ দুখ কষ্টৰ মাজতো থাকিবই। প্ৰতাৰণালৈ ভয় নকৰিব। কাৰণ বিশ্বাসঘাতকতাই মানুহক ভিতৰৰ পৰা শক্তিশালী কৰি তোলে। প্ৰেম সৰুতে বিনামূলীয়াকৈ পোৱা যায় আৰু ইয়াক যৌৱনত অৰ্জন কৰিব লাগে আৰু বুঢ়া কালত খুজিবলগীয়া হয়।